Hello respected viewers, my dear students. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম 2024 বৰ্ষত হৈ যোৱা NEET এক্সামৰ কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে। Expected cut off of each and every medical colleges of Assam of NEET 2024. গতিকে আজিৰ এই ভিডিঅ'টো হেয়কৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ যিসকলে অলৰেডি NEET এক্সামত বহিছে। গতিকে তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগে কাইন্ডলি শেয়াৰ কৰি দিবা। প্ৰথমতে আমি আগবাঢ়িছো GMCH অৰ্থাৎ গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল আনৰিজাৰ্ভত 640 পৰা 650 ভিতৰত থকাৰ সম্ভাৱনা আছে। EWS ত 627 ৰ পৰা 635 ৰ ভিতৰত যোৱাৰ সম্ভাৱনা আছে। OBC ত 552 ৰ পৰা 560 ৰ ভিতৰত এক্সপেক্টেড কাট অফ। HC ৰ কাৰণে 560 to 570 ৰ ভিতৰত যোৱাৰ সম্ভাৱনা আছে। ST প্লেইনছ তো 485 ৰ পৰা 495 ৰ ভিতৰত যোৱাৰ সম্ভাৱনা আছে। ST হিলছ 428 ৰ পৰা 435 ৰ ভিতৰত যোৱাৰ সম্ভাৱনা আছে। আসাম মেডিকেল কলেজ এণ্ড হস্পিটেল আনৰিজাৰ্ভ 615 ৰ পৰা 620 ৰ ভিতৰত যোৱাৰ সম্ভাৱনা আছে। EWS ত 595 ৰ পৰা 600 ৰ ভিতৰত যোৱাৰ সম্ভাৱনা আছে। OBC 510 ৰ পৰা 515 ৰ ভিতৰত যোৱাৰ সম্ভাৱনা আছে। HC expected cut of 524 to 530. ST plains expected cut of 470 to 475. ST hills 380 to 390 expected cut off. এতে আমি আগবাঢ়িছো SMCH অৰ্থাৎ শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেল আনৰিজাৰ্ভত 600 ৰ পৰা 608 ৰ লৈকে যোৱাৰ সম্ভাৱনা আছে। EWS 590 ৰ পৰা 595, OBC 490 ৰ পৰা 495 যোৱাৰ সম্ভাৱনা আছে। HC 503 ৰ পৰা 510 ৰ ভিতৰত যোৱাৰ সম্ভাৱনা আছে। ST প্লেইনছ 430 ৰ পৰা 440 ৰ ভিতৰত যোৱাৰ সম্ভাৱনা আছে। ST হিলছ 363 ৰ পৰা 370 ৰ ভিতৰত যোৱাৰ সম্ভাৱনা আছে। তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত যদি আমি চাওঁ আনৰিজাৰ্ভত 585 ৰ পৰা 590 ৰ ভিতৰত যোৱাৰ সম্ভাৱনা আছে। EWS ত 570 ৰ পৰা 575 ৰ যোৱাৰ সম্ভাৱনা আছে। OBC 476 ৰ পৰা 480 লৈ যোৱাৰ সম্ভাৱনা আছে। HC 490 ৰ পৰা 495, ST প্লেইনছ 428 to 435 ৰ ভিতৰত এক্সপেক্টেড কাট অফ যোৱাৰ সম্ভাৱনা আছে। ST হিলছত 360 to 367 লৈ যে সম্ভাৱনা আছে। এতিয়া GMCH অৰ্থাৎ যোৰহাট মেডিকেল কলেজ যদি আমি চাওঁ আনৰিজাৰ্ভত 585 ৰ পৰা 588 বা 99 লৈকে যোৱাৰ সম্ভাৱনা আছে। EWS 572 ৰ পৰা 574 ৰ ভিতৰত যোৱাৰ সম্ভাৱনা আছে। OBC যদি আমি চাওঁ 475 ৰ পৰা 477 ৰ ভিতৰত যোৱাৰ সম্ভাৱনা আছে। HC 490 ৰ পৰা 493 ৰ ভিতৰত যোৱাৰ সম্ভাৱনা আছে। ST প্লেইনছ 427 to 432 ৰ ভিতৰত যোৱাৰ সম্ভাৱনা আছে। ST হিল যদি আমি চাওঁ 353 ৰ পৰা 357 ৰ ভিতৰত যোৱাৰ সম্ভাৱনা আছে। নেক্সট আমি আগবাঢ়িছো ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল expected cut of UR 583 to 585, EWS 570 to 572, OBC 473 to 475, HC 488 to 490 ভিতৰত যোৱাৰ সম্ভাৱনা আছে। ST প্লেইনছ 425 to 430 ভিতৰত যোৱাৰ সম্ভাৱনা আছে। ST হিলছ 352 ৰ পৰা 355 ৰ ভিতৰত যোৱাৰ সম্ভাৱনা আছে। যদি এতিয়া আমি আগবাঢ়িছো DMCH অৰ্থাৎ ডিফু মেডিকেল কলেজ এণ্ড হস্পিটেল ইয়াতে যদি চাওঁ আনৰিজাৰ্ভত 580 ৰ পৰা 582 ৰ ভিতৰত যোৱাৰ সম্ভাৱনা আছে। EWS 568 ৰ পৰা 570 লৈ যোৱাৰ সম্ভাৱনা আছে। OBC যদি আমি চাওঁ 471 ৰ পৰা 473 ৰ ভিতৰত যোৱাৰ সম্ভাৱনা আছে। HC যদি আমি চাওঁ 483 ৰ পৰা 485 86 এনেকুৱা যোৱাৰ সম্ভাৱনা আছে। ST প্লেইনছ 423 ৰ পৰা 427 ৰ ভিতৰত যোৱাৰ সম্ভাৱনা আছে। ST হিলছ 350 ৰ পৰা 353 55 এনেকুৱা যোৱাৰ সম্ভাৱনা আছে। নেক্সট আমি আগবাঢ়িছো ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেল আনৰিজাৰ্ভৰ এক্সপেক্টেড কাট অফ 578 ৰ পৰা 580 ৰ ভিতৰত থাকিব। EWS 566 ৰ পৰা 570 বা 69 এনেকুৱা থাকিব। OBC 469 ৰ পৰা 471 ৰ ভিতৰত এক্সপেক্টেড কাট অফ। HC
480 পৰা 482 এনেকুৱা হ'ব লাগে ST Plains 421 পৰা 425 ৰ ভিতৰত এক্সপেক্টেড কাট অফ থকাৰ সম্ভাৱনা আছে ST Hills 348 পৰা 350 হয়তো এক্সপেক্টেড কাট অফ নলবাৰী মেডিকেল কলেজ এণ্ড হস্পিটেল যদি আমি চাওঁ আনৰিজাৰ্ভত 575 পৰা 578 EWS 564 পৰা 5 OBC যদি আমি লক্ষ্য কৰো 466 ৰ পৰা 470 ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে HC যদি আমি চাওঁ 477 ৰ পৰা 480 ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে ST Plains আমি চাওঁ 419 ৰ পৰা 423 বা 25 এনেকুৱা থকাৰ সম্ভাৱনা আছে ST Hills 345 ৰ পৰা 348 ত হয়তো কাট অফ থাকিব এতিয়া আমি আগবাঢ়িছো নগাঁও মেডিকেল কলেজ এণ্ড হস্পিটেল নগাঁও মেডিকেল কলেজ এণ্ড হস্পিটেলৰ আনৰিজাৰ্ভত 573 টু 576 ত থকাৰ সম্ভাৱনা আছে EWS 562 ৰ পৰা 565 ত থকাৰ সম্ভাৱনা আছে OBC যদি আমি চাওঁ 465 ৰ পৰা 467 ত হয়তো কাট অফ যাব HC যদি আমি চাওঁ 476 ৰ পৰা 477 78 এনেকুৱা যোৱাৰ সম্ভাৱনা আছে ST Plains 417 ৰ পৰা 420 ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে ST Hills যদি আমি চাওঁ 342 ৰ পৰা 346 ৰ ভিতৰত হয়তো থাকিব নেক্সট আমি আগবাঢ়িছো লাষ্ট যেটো KMCH অৰ্থাৎ কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেল ইয়াৰ আনৰিজাৰ্ভত হয়তো 570 ৰ পৰা 574 ৰ ভিতৰত কাট অফ যোৱাৰ সম্ভাৱনা আছে EWS 560 ৰ পৰা 563 বা 64 এনেকুৱা যোৱাৰ সম্ভাৱনা আছে OBC যদি আমি চাওঁ 462 ৰ পৰা 465 এনেকুৱা যোৱাৰ সম্ভাৱনা আছে HC যদি আমি চাওঁ 470 ৰ পৰা 474 75 এনেকুৱা যাব ST Plains 415 ৰ পৰা 417 18 এনেকুৱা থাকিব লাগে ST Hillsত 339 ৰ পৰা 345 বা 44 এনেকুৱা থকাৰ সম্ভাৱনা আছে গতিকে আজিৰ ভিডিঅ'ত ইমানেই ভিডিঅ'টো যদি অলপ ৰিলেভেন্ট লাগে কাইন্ডলি ভিডিঅ'টো শেয়াৰ কৰি দিবা এণ্ড থ্যাঙ্কস ফৰ ওয়াচিং